সকলো লোকৰে এইটো কনফিউজন হৈ আছে যে শাওনৰ প্ৰথমটো সোমবাৰ 20 জুলাই 2026 পৰা হ'ব নে 3 আগষ্ট 2026 পৰা হ'ব। এই কনফিউজনটো বহুতৰে প্ৰত্যেক বাৰতে থাকে আৰু যোৱা বছৰ নে তাৰ আগৰ বছৰ মই পাহৰিলো, যোৱা বছৰ নেকি, এইটো কথাক লৈ পেলাই মই বিভিন্ন জনে দিয়া কমেন্টত মোৰ তৰ্কাতৰ্কিও হৈছিল। মানে তৰ্কাতৰ্কি বুলিয়ে কৈছো আৰু কমেন্টত যেহেতু মানে ইফালৰ পৰা ৰিপ্লাই দিছে ধৰক ময়ো দিছো। আসলতে যিকোনো তিথি এটা আপুনি কেতিয়া পালিব সেইটোৰ মেইন আধাৰটো হৈছে চন্দ্ৰমা। যদি আপুনি তিথিত লাগিছে, যদি আপুনি তিথিত গুৰুত্ব দিছে, তেতিয়াহলে তাৰ মুখ্য আধাৰটো হ'ব চন্দ্ৰমা। চন্দ্ৰমাৰ পৰাই তিথিবিলাক নিয়ন্ত্ৰিত হয়। গতিকে আমি কোনোবা এটা বস্তু, এতিয়া ধৰি লওক ফৰ এক্সাম্পল এই বস্তুটো ভালকে আপোনালোকক বুজোৱাৰ আগতে মই একদম চিম্পুল কিছুমান আপোনালোকক উদাহৰণ দি পেলাই বুজাই দিবলৈ খুজিছো। ধৰি লওক শংকৰদেৱৰ জন্ম শুক্ল পক্ষৰ দশমীৰ দিনা হৈছিলে, মানে বিজয়া দশমীৰ দিনা, হয় নে? সেইদিনাখনি শংকৰ উৎসৱ পালন কৰা হয়। এতিয়া যদি সেইটো ছেপ্টেম্বৰ মাহতো পৰে সেই তিথিটো, তেতিয়াহলেও শংকৰদেৱৰ জন্ম উৎসৱ দশমীৰ দিনাই পালন কৰা হয়, যিদিনা দেৱী দুৰ্গাক উটুৱাবলৈ নিয়া হয়, উটনিৰ দিনা। আৰু যদি অক্টোবৰত হয় তেতিয়াও সেইটোতে আপোনালোকৰ দশমীৰ দিনাই পালন কৰা হয়। আৰু যদি নৱেম্বৰ ফাৰ্ষ্ট উইকতো পৰি গৈছে তেতিয়াহলেও তেনেকৈয়ে দশমীৰ দিনাখনি, শুক্ল পক্ষৰ দশমীৰ দিনাখনি, বিজয়া দশমীৰ দিনাখনি পালন কৰা হয়। মই চিম্পুল এটা উদাহৰণ দিলো যাতে সকলোৰে এইটো যাতে নলেজত থাকে আৰু সকলোৱে যাতে বুজিবলৈ ইজি হয়। বাকি হাজাৰ হাজাৰ তেনেকুৱা উদাহৰণ আছে। গতিকে এতিয়া আপোনালোকে বস্তুবিলাক যদি ভালকে তথ্যটো চাই পেলাই আপোনালোকে যদি একদম পিউৰিটি যদি আনিব খোজে, একদম যদি বিশুদ্ধকে কামখিনি কৰিবলৈ খোজে, তেতিয়াহলে আপোনালোকে তিথিৰ সহায় লব লাগিব। এতিয়া যোৱা বছৰে তেনেকুৱা এটা হৈছিল যে অসমীয়াৰ মতে শাওণ মাহ সোমোৱা নাছিল, কিন্তু নৰ্মেলি তিথি হিচাপত শাওণ মাহ সোমাই গৈছিল। তেতিয়া মই ভিডিঅ'ত কৈছিলো যে তিথি হিচাপত যিটো সেইটো মতে হ'ব। কিন্তু বেলেগ সকলো এষ্ট্ৰলজাৰৰ মই চাইছো তেওঁলোকে মোৰ বিৰুদ্ধাচৰণতহে ভিডিঅ' বনাইছে। মানে মোৰ বিৰুদ্ধাচৰণ নহয়, মানে মই যিটো কৈছো তাৰ বিৰুদ্ধটো তেওঁলোকে ভিডিঅ' বনাইছে। কিন্তু গোটেই এষ্ট্ৰলজাৰ বিলাকে তেনেকে ভিডিঅ' বনাইছে, কিন্তু তথাপিতো মই ভয় খাই পেলাই সেইটো সলোৱা নাই, কাৰণ সেইটো সলাবলগীয়া বিষয় নহয়। কাৰণ কেলে, মই বস্তুটোৰ যিটো নিখুঁততা বা শুদ্ধতা বা চন্দ্ৰৰ ফালৰ পৰা তিথি শুদ্ধতা হয় সদায়, হয় নে নহয়? এতিয়া কোনোবা এটা প্ৰান্তত ধৰক নতুন বছৰ চ'ত মাহৰ পৰা মানে, হয় নে নহয়? ৰাজস্থান এইবিলাকত চ'ত মাহৰ পৰা নিউ ইয়াৰ বুলি মানে, চ'ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদাৰ দিনাৰ পৰা নিউ ইয়াৰ বুলি তেওঁলোকে মানে, হয় নে নহয়? আমিতো এতিয়া নিউ ইয়াৰটো তাত নামানো, নতুন বছৰ আমি বহাগৰ 1 তাৰিখৰ পৰা মানো। গতিকে স্থান ভেদে তেনেকুৱা সাল সলনি বিলাক আছে। কিন্তু এতিয়া কি হল, আমাৰ অসমত মানে সেইটো দাবী কৰা হয় অসমীয়া হিচাপে সোমোৱা নাই, অসমীয়া হিচাপে সোমোৱা নাই। ঠিক আছে, সেইটোও ভুল নহয়। প্ৰান্ত হিচাপত অসম প্ৰান্তত আপোনালোকে মানক। এতিয়া অসম প্ৰান্তত যিহেতু শাওণ মাহ সোমাই গৈছে বুলি কেলেণ্ডাৰে কৈ দিছে, মানুহে যিহেতু সেইটো শুনিছে, দেখিছে, গম পাই গৈছে, তেওঁলোকে বহুতে বলবম যোৱা আৰম্ভ কৰিছে। ধৰক 20 তাৰিখৰ পৰা তেওঁলোকে পাতিব, 20 তাৰিখে 20 জুলাই দিনাখনিৰ পৰা তেওঁলোকে হয়তো বহুতে প্ৰথম সোমবাৰ বুলি পালিব। কিন্তু সেইটো সম্পূৰ্ণ শুদ্ধ নহয়। মই ইয়াত শুদ্ধতাটোৰ ওপৰত গুৰুত্ব দিছো। মই কোৱা নাই যে 20 তাৰিখৰ পৰা গলে হানি হব, ক্ষতি হব বা ভুল হব, মই সেইটো নাই কোৱা। অসম প্ৰান্ত হিচাপত আপোনালোকে যদি 20 তাৰিখৰ পৰা মানিবলৈ খুজিছে তেতিয়াহলে আপোনালোকে মানক, কথা কবলগীয়া নাই, হয় নে নহয়? তাত যদি আপোনালোকে একেবাৰে শাওণ মাহৰ শেষলৈকে সেইফালে যদি ভাদ মাহো পৰি যায়গে, আপোনালোকে যদি এইটো মানে বোলে নহয় আমি এবাৰ সোমবাৰ বেছিকে পাইছো, 4টাতকে বেছি পাইছো, তেনেকেও যদি আপোনালোকে মানে মানিব পাৰে, তাত একো ক্ষতি নহয়। কিন্তু অৰিজিনেলি যিটো আপোনাৰ তিথি হিচাপত পৰে, সেইটো মই যোৱাবাৰো এইটো কথাতে মই জোৰ দিছিলো, যদি অসম প্ৰান্তত যদি শাওণ মাহ সোমোৱাও নাই, কিন্তু তিথি হিচাপত চন্দ্ৰমাই যদি শাওণ মাহৰ কৃষ্ণ পক্ষ চুইছে, তেতিয়াহলে শাওণ মাহ সোমাই গৈছে, হয় নে নহয়? আৰু এতিয়া কি চলি আছে তিথি হিচাপত, এতিয়া আমাৰ আহাৰ মাহৰ নৱৰাত্ৰি চলি আছে। এতিয়া 20 তাৰিখৰ দিনাখনি আহাৰ মাহৰ নৱৰাত্ৰিৰ সপ্তমীহে, গুপ্ত নৱৰাত্ৰি চলি আছে, হয়তো আপোনালোকে সকলোৱে জানে। এই গুপ্ত নৱৰাত্ৰিটো তেনেকে ধৰক মই ভিডিঅ' নিদিলো বাৰু, তথাপিতো আপোনালোকে বহুতে হয়তো জানে যে 20 তাৰিখৰ দিনা 20 জুলাই 2026 দিনাখনি এই গুপ্ত নৱৰাত্ৰিটোৰ, আহাৰ মাহৰ গুপ্ত নৱৰাত্ৰিটোৰ সপ্তমী তিথিহে পৰিব। গতিকে আহাৰ মাহৰ যিহেতু নৱৰাত্ৰি চলি আছে, তেতিয়াহলে আহাৰ মাহৰ নৱৰাত্ৰিৰ সপ্তমী তিথিৰ পৰাই আকৌ আমি শাওণৰ প্ৰথম সোমবাৰ বুলি মানাটো সেইটো সম্পূৰ্ণ শুদ্ধ নহয়। আৰু মই আপোনালোকক দহু কৰি কৈছো, আপোনালোকে অসমৰ হিচাপত মানক, কোনো প্ৰব্লেম নাই। কিন্তু একদম যদি বিশুদ্ধকে, একদম শুদ্ধতাপূৰ্ণকে যদি আপোনালোকে মানে, সেইটো অসমৰ মাহটো কেতিয়া সোমাইছে আপোনালোকে নেমানিব। নৰ্মেলি চন্দ্ৰমাই কেতিয়া স্পৰ্শ কৰিছে কৃষ্ণ পক্ষৰ আপোনাৰ প্ৰতিপদা, সেইটো চাব। প্ৰত্যেকটো মাহৰে কৃষ্ণ পক্ষৰ প্ৰতিপদা কেতিয়া স্পৰ্শ কৰিছে। এতিয়া ধৰক আহাৰ মাহৰে চলি আছে, নৰ্মেলি এতিয়া আমাৰ আহাৰ মাহৰ যেতিয়া পূৰ্ণিমাটো আহিব, পূৰ্ণিমাৰ পিছদিনাৰ পৰাহে শাওণ মাহ তিথি হিচাপত লাগিব। কিন্তু মাহ হিচাপত অসম প্ৰান্তত
অসমীয়া মতে যেহেতু মানুহে মানিছে গতিকে আপোনালোকে 20 জুলাইত কৰিব পাৰে, কৰাত কোনো ভুল নাই। কিন্তু কোনোবাই যদি তেনেকুৱা নিয়ম আছে বোলে শাওনৰ প্ৰথমটো সোমবাৰত আপোনালোকে পূজা পাৰ্বণ কৰে, শিৱ পূজা কৰে, কিবা বিশেষ ব্ৰত উপবাস কৰে, প্ৰতি বছৰে ধৰক পূৰ্বপুৰুষৰ দিনৰ পৰা কৰি আহিছে বা ডাঙৰকে শিৱ পূজা পাতে বা কিবা মানুহক ধৰক খুৱাই বুৱাই ডাঙৰকে কিবা আয়োজন কৰে, তেনেকুৱা যদি আপোনালোকৰ সংকল্প চলি আহিছে প্ৰতি বছৰে বা তেনেকুৱা যদি কিবা বিশেষ মনোকামনা হিচাপত যদি আপোনালোকে ব্ৰত উপবাস কৰিছে বা কৰিম বুলি ভাবিছে, তেতিয়াহ'লে কৰবদ্ধ অনুৰোধ কৰিছো পঞ্জিকা মতে শুদ্ধতাপূৰ্ণ যিটো শাওনৰ প্ৰথম সোমবাৰ সেইটো আপোনালোকে 3 আগষ্ট তাৰিখৰ পৰা পালন কৰিব। 3 আগষ্টৰ পৰা আৰম্ভ কৰি শাওনৰ মানে গোটেই সোমবাৰ কেইটা আপোনালোকে পালন কৰিব। গম পাইছেনে? সেইটো কথা আপোনালোকে মনত ৰাখিব। এইটো মই অকল শাওন মাহৰ সোমবাৰ বুলিয়ে নহয়, নৱৰাত্ৰিৰ ক্ষেত্ৰত হওক, জন্মাষ্টমীৰ ক্ষেত্ৰত হওক, মই প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকক জন্মাষ্টমীটো তেনেকুৱা হয় যে আমাৰ অসমীয়াৰ মতে পালন নকৰে, মানে গোটেই ইণ্ডিয়াতে হৈ থাকে কিন্তু অসমীয়া মতে বেলেগ বুলি ধৰি থাকে। অসমীয়া মতে মাহটো নোসোমালে সেইফালে জন্মাষ্টমী নাপাতে, কিন্তু সেইটো মোৰ হিচাপত ভুল। এতিয়া কোনোবাই যদি আহি পেলাই মোক গালিও পাৰে, বিৰোধিতাও কৰে, মোৰ কোনো আপত্তি নাই, কাৰণ মই চন্দ্ৰমাৰ শুদ্ধতাত আছো। চন্দ্ৰমাৰ পৰাহে তিথিটো নিৰ্ণয় হয় নে নহয়? চন্দ্ৰমাৰ পৰাহে তিথিটো নিৰ্ণয় হব। সেইটো আমি অসমীয়া বুলি বা কোনোবা ৰাজস্থানী বুলি সেইটো সলালে নহব মানে। গম পাইছে নাই? মোৰ কথা হৈছে চন্দ্ৰমা আপুনি যি প্ৰান্ততে নাথাকক, আপুনি ৰাজস্থানত থাকক, হাৰিয়ানাত থাকক, আপুনি অসমত থাকক, আপুনি ইংলেণ্ডত থাকক, চন্দ্ৰমাই যেতিয়া স্পৰ্শ কৰিব, চন্দ্ৰমাৰ দ্বাৰা যেতিয়া মাহটো নিৰ্ধাৰিত হব, আমি তেতিয়া সেই বিশেষ তিথিবিলাক পালন কৰিলে আমি ফলো ভালকে পাম আৰু আমাৰ শুদ্ধতাটো মানে একদম পৰিপূৰ্ণৰূপে থাকিব। বাকী আপোনালোকে 20 জুলাইৰ পৰা যিসকলে কৰিম বুলি ভাবিছে কৰক, মন্দিৰ যাওক, দৰ্শন কৰক। মন্দিৰ যোৱা দৰ্শন কৰাৰ কাৰণেতো বিশেষ তিথি আমাক দৰকাৰেই নাই, আমি সদায় দৰ্শন কৰিব পাৰো। সদায়ও যদি আমাৰ মন্দিৰ দৰ্শন দিওঁ আমাৰ কাৰণে ভালহে হ'ব, কেতিয়াও বেয়া হ'ব নোৱাৰে। গতিকে এই বস্তুবিলাক বহুত মানে নলেজত ৰাখিব লগা বস্তু। লগতে আপোনালোকৰ মই এনেকুৱা কেইটামান বস্তু কৈ দিওঁ যিকেইটা বস্তু নেকি আপোনালোকে শিৱ পূজাত ব্যৱহাৰ কৰিব। 3 জুলাইৰ পৰা যিসকলে একদম পূৰ্ণ বিশুদ্ধ ৰূপে পালন কৰিব বা যিসকলে কাইলৰ পৰাও কৰিব, কিন্তু বেছি মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো যে যদি শুদ্ধতা বিচাৰে 3 আগষ্টৰ পৰা কৰিব। মই আকৌ এবাৰ আপোনালোকক কৈ দিছো। আৰু কাইলৰ পৰাও যদি মানে 20 তাৰিখ, মই যিহেতু ভিডিঅ'টো মই আগদিনা বনাই আছো, মোৰ মুখত কাইলৰ পৰা বুলি আহিব পাৰে, যদি আপোনালোকে 20 তাৰিখৰ পৰা কৰিবলৈ ভাবিছে তেতিয়াহ'লে আপোনালোকৰ ভুল নহয়, আপোনালোকে দৰ্শন দিব পাৰে, কৰিব পাৰে, কোনো অসুবিধা নাই। কিন্তু বিশেষ কেইটামান বস্তুৰ নাম আপোনালোকক মই কৈ দিওঁ। নাই কমেও আপোনালোকে 16টা বেলপাত আপোনালোকে নিশ্চিত ৰূপে শিৱ বাবাক শিৱয় বচি এই মন্ত্ৰটো কৈ পেলাই নাই কমেও 16টা বেলপাত আপোনালোকে অৰ্পণ কৰিব। 16 পাহ বগা ফুল সেই একে মন্ত্ৰৰ দ্বাৰা আপোনালোকে অৰ্পণ কৰিব। পঞ্চামৃতত প্ৰথমতে আপোনালোকে পানী যেতিয়া ঢালি ল'ব লিংগত, তাৰ পিছত আপোনালোকে শিৱলিংগত গাখীৰ ঢালিব। গাখীৰৰ আধা আপোনালোকে দৈ ঢালিব, দৈৰ আধা আপোনালোকে ঘিউ ঢালিব, ঘিউৰ আধা আপোনালোকে মৌ ঢালিব, মৌৰ আধা আপোনালোকে কুঁহিয়াৰৰ ৰস বা আপোনালোকে চেনি বা মানে দেশী কিবা যদি চুগাৰৰ আপোনালোকৰ দেশী খাণ্ড বুলি কয় কিছুমানে, সেইবিলাকো দিব পাৰে, আপোনালোকে দিব পাৰে। পঞ্চামৃত ঢালি হোৱাৰ পিছত আপোনালোকে আটক চাউল দিব, মানে অক্সত, যিটো নভঙা চাউল। এই বইল চাউলটো নহয়, আকৌ উখোৱা চাউলটো নিদিব, যিটো নৰ্মেল চাউলটো, কেঁচা চাউলটো, যিটোত কোনো বইলিং প্ৰচেছ নহয় ধানটোত, তেনেকুৱা চাউল যিটো আটক চাউল বা অক্সত বুলি কয়, সেইটো আপোনালোকে দিব শিৱ বাবাক। পৰাপক্ষত নভঙা চাউল দিব। নভঙা চাউল যদি আপোনালোকে শিৱ বাবাক অৰ্পণ কৰে, বিশেষকে শাওণ মাহত খুব বেছি পূৰ্ণতা জীৱনত আহে বুলি বিশ্বাস আছে। গতিকে চাউল যেতিয়া আপোনালোকে সমৰ্পণ কৰি দিব, তাৰ লগতে আপোনালোকে প্ৰথমতে এখন থালত যিকোনো এটা ফল-মূলত আপোনালোকে কল আৰু নাৰিকলটো অনিবাৰ্য। কল নাৰিকলৰ উপৰি আপোনালোকে কি দিয়ে সেইটো নিজৰ কথা। তাৰ পিছত আপোনালোকে তাত তামোল পাণ একযোৰা ল'ব, কিবা এটা দক্ষিণা ল'ব, ধূপ ল'ব, চাকি ল'ব, আৰু কিবা এটা যদি মিঠা বস্তু আপোনালোকে দিব পাৰে, মিষ্টান্ন কিবা এটা, যদি ঘৰত বনোৱাই হওক, লাগিলে ঘৰত বনোৱা হালোৱা ক্ষীৰো হ'ব পাৰে, ঘৰত বনোৱা লাডুও হ'ব পাৰে, নহলে দোকানৰ পৰা, ভাল হোটেলৰ পৰা, অলপ চাফ চিকুণ হোটেলৰ পৰা লাডু কিনি পেলাই আপোনালোকে 5টা বা 7টা বা 9টা আপোনালোকে লাডু অৰ্পণ কৰিব। যাৰ যেনেকুৱা সামৰ্থ্য তেনেকে আপোনালোকে অৰ্পণ কৰিব। সেইটো থালত আপোনালোকে সজাই দিব, কিছুমানে শিৱলিংগৰ ওপৰতে দি দিয়ে। তেনেকুৱা ধৰণৰ ভুল আপোনালোকে কেতিয়াও নকৰিব, মাৰাত্মক ভুল কিন্তু। এতিয়া মই এইটো প্ৰত্যেক বছৰে কওঁ, আপোনালোকক যদি কোনোবা সন্মান প্ৰদৰ্শন কৰিবলৈ আহে, সেৱা কৰিবলৈ আহে, আপোনালোকৰ চৰণ স্পৰ্শ কৰি সেৱা ল'ব, হয় নে নহয়? মূৰৰ ওপৰত যদি আহি পেলাই মিঠাইখিনি থৈ দিয়ে আলহীয়ে আহি পেলাই, বা ফল মূল আনিছে, আম 1 কেজি যদি মূৰত থৈ দিয়ে আপোনালোকৰ, বা বাউসিতে থৈ দিলে আপোনালোকৰ, কেনেকুৱা লাগিব? গতিকে ভগৱানৰ ক্ষেত্ৰতো আপোনালোকে তেনেকুৱাবিলাক কাণ্ড নকৰিব। বেছিভাগে কৰে 3টা 4টা নাৰিকল, 3টা 4টা একদম মানে বেল, আনাৰস, ডাঙৰ ডাঙৰ আটলাচ কঁঠাল, ডাঙৰ কঁঠাল শিৱলিংগৰ ওপৰত থৈ দিয়ে। মই একদম কাৰো ফালে নাচাওঁ, মই ডাইৰেক্ট কিন্তু আঁতৰাই দিওঁ। পইচা এসোপা থৈ দিয়ে, মই পইচাও আঁতৰাই দিওঁ। অতিমাত্ৰা কিবা যদি বস্তু মই শিৱলিংগৰ ওপৰত দেখা পাওঁ, য'তেই মই নাযাওঁ, যি মন্দিৰে নহওক, মই কিন্তু আঁতৰাই দিওঁ, লগে লগে আঁতৰাই দিওঁ। আৰু যদি ঘিউৱে দৈয়ে গোটেই একদম সমন হৈ যদি লেতেৰা হৈ আছে, যোনে নাঢালক, মই ইমিডিয়েট, যিসকলে ঢালিলে তাৰ মনোবাঞ্ছাটো কৰিলে, ঢালিলে হৈ গ'ল, ঢলাৰ পিছত চাফা কৰি থৈ আহিব লাগে, সেইটো তোমাৰ দায়িত্ব। বহুতে আকৌ ঢলাৰ পিছত নিজৰ মূৰৰ চুলি এৰি থৈহে আহে। নাৰীসকলক, মহিলাসকলক
মই বা স্ত্ৰীসকলক মই কলো একদম ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে চুলি বান্ধি পেলাই মন্দিৰলৈ যাব মাথা ধুইছে হয়তো ঘৰত শুকুৱাই বান্ধিব তিতাকে হলেও বান্ধি যাওক এদিনৰ কাৰণে যদি চুলি ছিঙিবলৈ দিয়ক কিন্তু আপোনালোকে মাথা যদি গোন্ধাই বেয়া গোন্ধাবলৈ দিয়ক কিন্তু শিৱলিংগৰ ওপৰত শাওণ মাহত চুলি এৰি থৈ নাহিব পুণ্যটো বাদে দিয়ক বহুত ডাঙৰ পাপ হ'ব বহুত ডাঙৰ পাপ লাগিব আৰু বহুত ডাঙৰ দুখৰ আপোনালোকে ভাগি হ'ব লাগিব যদি আপোনালোকে শিৱলিংগৰ ওপৰত মূৰৰ চুলি এৰি থৈ আহে গাৰ নোম যদি এৰি থৈ আহে এইবিলাক বহুত বেয়া কথা গতিকে তেনেকুৱা নকৰিব মাথা ধুইছে লাডু কৰি বান্ধক নহলে গামোচা বান্ধি যাওক লাগিলে একো নহয় এদিন বেয়া গোন্ধালে একো নহয় একো অসুবিধা নাই ভগৱানৰ ভক্তি কৰক ঘূৰি আহি ফেনৰ তলত শুকুৱাওক হয় নে নহয় গতিকে কোনো অসুবিধা নাই মেইন বস্তু সেইকেইটাই পঞ্চামৃতটো বেলপাত আৰু বগা ফুল আৰু অক্ষতটো মেইন আৰু যিসকলৰ কিবা মানে বেলেগ ধৰণৰ মনোকামনা ধৰক যিটো বহুত দিনৰ পৰা পূৰ্ণ হোৱা নাই আৰু ধন বিষয়ক বা ঋণ বিষয়ক যাৰ মনোকামনা আছে তেওঁলোকৰ কাৰণে মই কিছুমান কওঁ যদি আপোনালোকে ঋণত ডুব গৈ আছে খুব ধাৰ ঋণত ডুব গৈ আছে আপোনালোকে শাওণ মাহত অকল সোমবাৰ বুলি নহয় সোমবাৰৰ পৰা আৰম্ভ কৰি ৰেগুলাৰ আপোনালোকে এক গিলাচ হলেও কুঁহিয়াৰ ৰস আৰু বেদেনাৰ ৰস মানে ডালিমৰ যিটো ডাঙৰ ফৰ্মটোক বেদেনা বুলি কয় বহুতে আকৌ বেদেনাই চিনি নাপায় মই বেদেনা বুলি লিখি দিওঁ মোক ফোন কৰে যে বেদেনা কি বস্তু বেদেনাটো চিনি নোপোৱাটো মানে মই আচৰিত পাওঁ বেদেনাৰ ৰস আৰু কুঁহিয়াৰৰ ৰস আপোনালোকে মিলাই নহয় এক্সট্ৰাকে আপোনালোকে ঢালক আৰু যদি বেদেনা নোৱাৰেও তেতিয়াহলে কুঁহিয়াৰ ৰসকে আপোনালোকে ৰেগুলাৰ ঢালক বেলপাত দিব ফুল দিব বাকি মই যিখিনি সামগ্ৰী কলো সেইখিনি দিব উইথ কিন্তু কুঁহিয়াৰৰ ৰসটো 100% দিব তেতিয়া আপোনালোকৰ ঋণ মুক্তি হ'ব কুঁহিয়াৰৰ ৰসৰ লগত আপোনালোকে দুবৰি বন অৰ্পণ কৰিব পাৰে গণেশ বাবাৰ অতি প্ৰিয় শিৱ বাবাৰো প্ৰিয় দুৰ্বা আপোনালোকে বা দুবৰি বন আপোনালোকে অৰ্পণ কৰিব পাৰে সেইটো ঋণ মুক্তিৰ কাৰণে মই কলো দেই আৰু এটা আপোনালোকৰ যদি কিবা বিকট পৰিস্থিতি হৈ আছে সেইটোৰ পৰা ওলাবলৈ আপোনালোকে কি কৰিব পাৰে 108টা লং প্ৰতিদিনে 108টা লং আপোনালোকে দি পেলাই এগছ ডাঙৰ চাকি জ্বলাব পাৰে হয়তো চাকিত আপোনালোকে জ্বলালে সেইটোও বহুত ভাল লগত অকণমান কৰ্পূৰ দিলে আৰু নহলে শিৱলিংগটোৰ ওচৰতে কিবা পাত এখনত কলপাত এখনত বা কিবা পাত এখনত 108টা লং আপোনালোকে এৰি আহিলে শিৱলিংগৰ ওপৰত নিদিব কিন্তু আৰু আপোনালোকে যিটো গোলমৰিচ বুলি কয় নামনিত আৰু আমাৰ আপাৰত জালুক বুলি কয় সেই জালুকে লঙে আপোনালোকে একেলগে এৰিব পাৰে জালুকে লঙে একেলগে এৰিলে আকৌ কি হয় বেমাৰৰ পৰাও বোলে মুক্তি হয় আৰু লগত অকণমান ক'লা তিলো দিব ক'লা তিলো আপোনালোকে এৰিব পাৰে অক্ষত বা চাউলৰ লগত ক'লা তিলো অকণমান আপোনালোকে অৰ্পণ কৰিব পাৰে আৰু যাৰ যাৰ ঘৰত অপৰাজিতা ফুল আছে নিশ্চিত ৰূপে আপোনালোকে অপৰাজিতা ফুল শনি ৰাহু কেতু এইবিলাকৰ যদি দুখ আছে তেতিয়াহলে 100% অপৰাজিতা ফুল বেঙুনীয়া বা নীলা আপোনালোকে অৰ্পণ কৰিব অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব গতিকে সকলোকে শাওণ মাহৰ একদম অগাধ শুভ কামনা জ্ঞাপন কৰিছো ঋণ মুক্তিৰ কথা কলো বা গুপ্ত কিবা মনোকামনা বহু দিনৰ পৰা যদি পূৰ্ণ হোৱা নাই লঙৰ উপায় কলো বেমাৰৰ কাৰণে লং আৰু জালুক আৰু তিল একেলগে আপোনালোকে দিব সেইটো মই আপোনালোকক কলো আৰু নৰ্মেলি সকলোৱে কৰিব পৰাকৈ পঞ্চামৃত তাৰপিছত আপোনাৰ বেলপাত আৰু এইফালে আমাৰ ধৰক ফুল বা ফলাহাৰ ধূপ চাকি তামোল পাণ দক্ষিণা এইখিনি আপোনালোকক কলো ৰেগুলাৰ কৰক আৰু যিসকলে ৰেগুলাৰ নকৰে অকল খালি সোমবাৰ কৰে অকল সোমবাৰ কৰিলেও বহুত আৰু যিসকলে নিৰামিষ খাম বুলি ভাবিছে বইল খাম বুলি ভাবিছে যিসকলৰ চলি আহিছে তেওঁলোকে কৰিব পাৰে আৰু বোলে নহয় অকল সোমবাৰ নিৰামিষ খাম সেইটোও আপোনালোকে কৰিব পাৰে আপোনালোকৰ যদি খুব তেনেকুৱা প্ৰেছাৰ আছে বা ডক্টৰে মানা কৰিছে আপোনালোকক প্ৰটিন খাব কৈছে বা আপোনালোকক যদি মাছ মাংস একেবাৰে বহুত দিন নোখোৱাকে থাকিবলৈ ডক্টৰৰ ফালৰ পৰা দিয়া নাই তেতিয়াহলে আপোনালোকে অকল সোমবাৰে মানি পেলাই বাকী কেইটা দিন খাবও পাৰিব কিন্তু পৰাপক্ষত নেখালে ভাল কিন্তু মই কাকো এইবিলাক নেখাবলৈ মই জোৰ নকৰো কাৰণ কেলে কিছুমানৰ পটকে কৈ দিয়ে যে মোক ডক্টৰে মানা কৰিছে ডক্টৰে মোক ৰেগুলাৰ এটাকে ডিম খাবলৈ কৈছে মানে এগ খাবলৈ কৈছে তো তেনেকুৱাও কথা বহুত আহি যায় সেইকাৰণে মই সেইটো আপোনালোকক কলো নিজৰ হিচাপত সুবিধা হিচাপত আপোনালোকে এডজাষ্ট কৰি ল'ব ভগৱানে আপোনালোকৰ মেইনলি মনটো চাই সেইটো সঁচা কথা কিন্তু যেতিয়া আমি সকাম কৰ্মত যাওঁ যেতিয়া আমাৰ ভিতৰত মনোকামনা থাকে বহু ধৰণৰ ভৌতিক বস্তুৰ আমি কামনা কৰো তেতিয়া আমি বিভিন্ন ধৰণৰ ভৌতিক বস্তুৰে ভগৱানক ৰিঝাব লাগিব মনাব লাগিব সমৰ্পিত হ'ব লাগিব কিন্তু এটা বহুতে কয় যে পাৰ্ট এটা দিলেও প্ৰসন্ন হয় কিন্তু আপুনিতো বৈৰাগী নহয় আপোনাক কিবা এটা লাগে তো আপুনিও কিবা এটা দিব লাগিব যদি আপোনাক একোৱে নালাগে আপুনি বৈৰাগী আপুনি সন্ন্যাসী তেতিয়াহলে একো ধৰণৰ বাহ্য বস্তু লৈ পেলাই বাহ্যিক একো বস্তু লৈ আপুনি পূজা কৰাৰ দৰকাৰ নাই এখিলা পাত অকণমান পানীৰে শিৱ বাবা সন্তুষ্টি লাভ কৰিব এই কথাবিলাক বহুতে উত্থাপন কৰে বা আমাৰ দেউতাহঁতৰ নিচিনা বয়সৰ লোকসকলে বহুত কয় যে শিৱ বা যিকোনো দেৱী দেৱতা এটা পাত বা এটকা এটা দিলেই সন্তুষ্টি হয় আমাক লাগে চৰকাৰী চাকৰি হয় নে নহয় 90,000 80,000 টকা দৰমহা আমি যদি এটা মানে বেলপাত বা 1 টকা দিওঁ কেনেকে হ'ব আমাক লাগে গাড়ী আমাক লাগে ঘৰ আমাক লাগে মাটি আমি যদি এটা পাত বা এপাহ ফুলেৰে ভগৱানক ৰিজাবলৈ চাওঁ হ'ব জানো গতিকে আমাৰ মনটো কিমান ডাঙৰ সেইটোতো ভগৱানে চাব তাৰপিছতহে আমাক দিব গতিকে কথাবিলাক খাংখাস কওঁ খোলাখুলি কওঁ কিন্তু কিছুমান একুৰেট কথা কওঁ যিবিলাক আমাৰ প্ৰেক্টিকেল হয় তেনেকুৱা ধৰণৰ কথা কওঁ ফাংফুং কথা নকওঁ আৰু চন্দ্ৰমাৰ শুদ্ধতাটোৰ ওপৰত শাওনৰ ক্ষেত্ৰত নহয় প্ৰত্যেকটো ক্ষেত্ৰতে মই গুৰুত্ব দিওঁ চন্দ্ৰমাৰ মতে মই চলো কাৰণ চন্দ্ৰমাৰ পৰা আমাৰ উৎপত্তি হয় চন্দ্ৰমাৰ পৰা জন্ম হয় চন্দ্ৰমাৰ দ্বাৰাই আমাৰ সকলোখিনি হয়
গতিকে চন্দ্ৰমাক যদি আমি বৰ্জন কৰো তেতিয়াহলে আমাৰ কেতিয়াও কল্যাণ হ'ব নোৱাৰে সেইটো মোৰ দৃঢ় বিশ্বাস আৰু ইমান দিনৰ অধ্যয়নত মই সেইটো প্ৰেক্টিকেলি মই নিজে পাইছো গতিকে ভিডিওটো যদি ভাল লাগে শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ফলো কৰিব ইউটিউবত চাই থাকিলে সাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত যদি চাই আছে ফলো কৰিব নিশ্চিত ৰূপে যদি এনেকুৱা ধৰণৰ নিত্য নতুন বস্তুবিলাক পাই থাকিবলৈ মন কৰে বা জ্ঞানবৰ্ধক ভিডিওবিলাক যদি পাবলৈ মন কৰে নিশ্চিত ৰূপে মোৰ বিশ্বাস আছে যে আমাৰ চেনেলটোৰ লগত আপোনালোকে জড়িত হ'ব ধন্যবাদ